অধিবক্তা চলেমান আলীয়ে পলুৱাই লৈ গ'ল কিশোৰী ছাত্ৰীক। প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল, প্ৰেম হেনো স্বৰ্গীয়, প্ৰেমে জাতি কুল উচ্চ নিজ কোনো বাধা নামানে। প্ৰেমত আত্মহাৰা হৈ ৰজাৰ জীয়াৰী পাৰুলেও লগোৱাৰ সৈতে পলাই যাবলৈ বাধ্য হৈ পৰিছিল। অভিযোগ অনুসৰি শিয়ালমাৰী চৰৰ প্ৰয়াত বছিৰ ডাক্তৰৰ পুত্ৰ তথা নেমচুৰ নলবাৰী জিলাৰ সভাপতি অধিবক্তা চলেমান আলীৰ অপকৰ্মই বিদ্যুৎ সমাজক লজ্জানত কৰিছে। উল্লেখ্য যে হাবলাখা গাঁৱৰ আব্দুল ৱাছিদে তেওঁৰ কিশোৰী ছোৱালীক অধিবক্তা চলেমান আলীৰ ঘৰত টিউচন কৰিবলৈ দিয়ে। কিন্তু টিউচনৰ টেবুলত পাঠ্যৰ জ্ঞান দিয়াৰ বিপৰীতে ছাত্ৰীগৰাকীক হিয়া দিয়া নিয়াৰ প্ৰেমৰ জ্ঞান দিয়ে। ইয়াৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত কৰি বিবাহপাশত আবদ্ধ হৈছে লম্পট চৰিত্ৰৰ অধিবক্তা চলেমান আলীয়ে। ইতিমধ্যে পৰিয়ালৰ অভিযোগৰ ভিত্তিত আদাবাৰী আৰক্ষীয়ে ৭৫/২৬ নম্বৰত গোচৰ পঞ্জীয়ন কৰি জোৰ তদন্ত অব্যাহত ৰাখিছে। 18 বছৰৰ 1.5 মাহ বাকী আছে। 17 বছৰ হৈছে। কোন কলেজত দিছিল? কোৰিয়া উচ্চতম মাধ্যমিক বিদ্যালয়। কি হৈছে? কোনে লৈ গ'ল আপোনাৰ ছোৱালী? এতিয়া মইতো আগত কি নাজানো কোনে লৈ গৈছে। এতিয়া খবৰ পাইছো পুৰা চলেমান আলী বুলি চিঞৰ। চলেমান আলী বুলি পুৰা চিঞৰ। চলেমান আলী আমাৰ হাবলাখাৰ বাসিন্দাৰ হৈছিল বৰ্তমান 2 বছৰ ধৰি। আমাৰ ইয়াতে চলেমান আলী এডভোকেট এটা উকিল। তেওঁ বিয়া পাতিছে, দুটা ল'ৰা আছে, এটা 7 বছৰ বয়স, এটা 1 বছৰ। মই তাক টিউচন মাষ্টাৰ ৰাখি দিছিলো মোৰ ছোৱালীক পঢ়াবৰ কাৰণে। মেট্ৰিক বছৰ তাৰপৰা কি জানি সম্পৰ্ক হৈ গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে বাল্য বিবাহ ৰোধ কৰিব লাগে, কিন্তু তেওঁ উকিল হৈ পেলাই এইবিলাক বেয়া কাম কৰা নাই জানো? কৰিছে না? আমাৰ দুখ লাগিছে। এতিয়া দুখ লাগিছে, তেওঁক উপযুক্ত শাস্তি দিব লাগে। ছোৱালীটো খবৰ পাইছে নে নাই? পোৱা নাই। ক'ত আছে? কিবা কাৰোবাক কিবা খবৰ পাইছে নে? একো পোৱা নাই। নাই। আপোনাৰ নামটো? মোৰ নাম আব্দুল ৱাছিদ। ছোৱালীটোক লৈ পলাই গুচি গ'ল। কোনে? চলেমান আলী। কি কৰে চলেমান আলী? এডভোকেট, উকিল। টিউচন দিছিল আপোনাক? টিউচন দিছিলো। তাৰপৰা ছোৱালীটো লৈ গুচি গ'ল। খবৰ পাইছে নে নাই? খবৰ পোৱা নাই। চলেমান আলী আচলতে কি বদমাছ নেকি? বদমাছ। সি আগৰ তিৰিটো এনকে লৈছি। আগৰ তিৰিটো এনকে বিয়া কৰা নেকি? বিয়া কৰা। আগৰ তিৰিটো এনকে টিউচন পঢ়াই ফেলে সেইটো তিৰি এনকে পলাই লৈ গুচি গৈছি। তেওঁৰ স্বভাৱে এনেকৈ তাক চাট কৰিব লাগে, শিক্ষা দিব উচিত। তাৰপৰা লৈ গুচি যায়। মোৰ ছোৱালীটোক সেনেকে কৰিলো। এটা ছোৱালী দুখ লাগিছে। এইটো উচিত শাস্তি লাগে তাৰ। আৰক্ষীক জনাইছে। এতিয়া চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেখেতে UCC বলবৎ কৰিছে। তাতেও বহু বিবাহ বন্ধ আছে। আৰু যিজন ল'ৰা এই ঘটনাটো ঘটাইছে তেওঁ নিজে এজন এডভোকেট হয়। তেওঁ নিজেও জানে যে বহু বিবাহ হয়। তেওঁ নেমচুৰ সভাপতি নলবাৰী জিলাৰ। গতিকে তেওঁ আগতে যিজনে ছোৱালী বিয়া কৰাইছিল সেইজনে তেওঁ টিউচন পঢ়াই 2বাৰ কৰি পলাই নিছে। একবাৰ পলাই লৈ গুচি গ'ল আৰু ঘৰৰ মানুহ ফিৰাই লৈ আহিলে, আৰু একবাৰ তেওঁ পলাই লৈ গ'ল। সেনেকৈ তেওঁ বিয়া কৰালে। আৰু যিজনী ছোৱালী মোৰ ভতিজা ছোৱালী হয়, এইকো আমাৰ দাদাই বিশ্বাস কৰি কি কৰিছিল, তেওঁক টিউচন পঢ়াবলৈ দিছিল। টিউচন পঢ়াৰ চলেৰে তেওঁ ফুচলাই ছোৱালীজনীক আকৌ প্ৰেমৰ শিক্ষা দিলে। যিজন ছোৱালী নেকি ফাৰ্ষ্ট ডিভিজন পাব লগা ছোৱালী আছিল, সেইজন ছোৱালী তেওঁৰ সেই পাল্লাত পৰি ছেকেণ্ড ডিভিজন পালে। প্ৰেমৰ শিক্ষা দিলে। এইটো ল'ৰাজনৰ নাম মহম্মদ চলেমান আলী। হাবলাঘাটে ঘৰ। আগতে চৰত আছিল, চৰৰ পৰা উঠি হাবলাঘাট ঘৰ বনাইছিল। উকিল হয়। এতিয়া ল'ৰাটো ক'ত আছে একো গম পোৱা নাই। দাদাই আপোনালোকৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে এতিয়া চলেমান আলী চৰৰ পৰা আহি গোজে গাজ হ'ল নেকি? হয়। কি হ'ল? তেওঁ চৰৰ পৰা আহি ইয়াত তাৰমানে অৰাজকতাৰ সৃষ্টি কৰিছে। গোজে গাজ হ'ল। গতিকে এইটো আমি ন্যায় বিচাৰো। আজি যোৱা শনিবাৰৰ ঘটনা, ৰবিবাৰে দাদাই কেছ কৰি আহিছে, আজিলৈকে তেওঁ এৰেষ্ট নহ'ল। এইটো থানাৰ পৰাও সিমান ভালকে পদক্ষেপ লোৱা নাই। হয়, আদাবাৰী থানা। বাল্য বিবাহ বন্ধ করক, বাল্য বিবাহ বন্ধ করক, চলেমান আলীক গ্ৰেপ্তাৰ কৰক। হাজোৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, N24 আছাম।